এই যে পৰীক্ষাৰ সময়ত বেমাৰ হোৱাটো কম্পালচৰি নেকি? এনে গোটেই বছৰটো গাটো ভালে হৈ থাকে, সেই পৰীক্ষাৰ সময়তে গোটেই বেমাৰ গালে আহি পেলাই গাটো জাপ যা লয়হি। এই পঢ়িম এনে ট্ৰিটমেণ্টেই কৰিম দেহাৰ। এনেও পঢ়াৰ প্ৰতি যিডাল এলাহ ভাৱ, তাতে বেমাৰডালো পাই যায়। এখন পঢ়িবা আৰু এবাৰ মই পৰীক্ষা ফালিম বুলিয়ে ভাবিছোঁ আৰু। মাথাৰ বিষত দিনৰ দিনডাল উঠিব পৰা নাই, ৰাতি জ্বৰ গাইছোঁ। হাই হাই, আৰু কিবা বেমাৰ আছে যদি গোটেইখিনি গুচি আছোন। কেলেনো থহ বহ কৰি আছ? থহ বহ কৰি নাথাকিবা, সোমাই আহা, আইলকে সোমাই আহা। জীৱনটোত বেমাৰে বাঁহ লৈছে মোৰ। পৰীক্ষাটো যাওকচোন, পৰীক্ষা যোৱাৰ পিছত মোৰ দেহা টিপটপ। এনেকুৱা লাগে মই নিজে এক্টিং কৰিছোঁ নে দেহাটোৱে মোক লৈ এক্টিং কৰি আছোঁ জীৱনটোত, নে জীৱনটোৱে মোক এক্টিং কৰাবলৈ শিকাই আছে। ভগৱান জানে কি কৰিম বা কি হ'ব গৈ আছে। দুনিয়াৰ টেনশ্যনহে হৈছে মোৰ। পঢ়ি মেলি ঔষধেই খাম, ঔষধ খাই খাই পাগলা হৈ গৈছোঁ। তেনে এটা পৰীক্ষা দিছোঁহে, 3টা চাই আছে বাকী, তাতে আকৌ বেমাৰ গালে পাইছোঁ। মোৰ নিচিনা আপোনালোকৰো হয়নে বাৰু? ক'বচোন, জনাবচোন কমেণ্ট কৰি। নে মই একমাত্ৰ ওৱান এণ্ড অনলি পিচ পৰীক্ষা সময়ত হাত বেমাৰি হোৱা।